নমস্কাৰ বন্ধু বান্ধৱীসকল, এডুকেটাৰ্ছ হাব এই চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি এই ভিডিঅ'টোত ৰাষ্ট্ৰবাদৰ অৱসান, দি এণ্ড অফ বায়'পলাৰিটি আমি প্ৰথমটো অংশ আলোচনা কৰিম। ইয়াৰে প্ৰথমটো পাঠ শীতল যুদ্ধৰ অৱসান, সেই সম্পৰ্কে আমি প্ৰথমটো ভিডিঅ'ত আলোচনা কৰিলোঁ। আৰু এই প্ৰথমটো পাঠৰ লগত এই দ্বিতীয়টো পাঠৰ সম্পূৰ্ণ যোগসূত্ৰ আছে, এই কথাটো আমি মনত ৰাখি ল'ম। এতিয়া এই পাঠটোত আমি পঢ়া ভিতৰলৈ যোৱাৰ আগতে আমি এই কথা উল্লেখ কৰিব লাগিব, পৃথিৱীত সেই সময়ত দুটা শিবিৰত বিভক্ত হৈ থকা দুই মহাশক্তি গোষ্ঠীৰ মাজত শীতল যুদ্ধ চলি আছিল। আৰু এই শীতল যুদ্ধৰ কেনেকৈ অৱসান হ'ল, শীতল যুদ্ধ অৱসান হোৱাৰ কাৰণ কি আছিলে, আৰু পৃথিৱীত যিটো সময়ত দুই আদৰ্শৰ অৰ্থাৎ পুঁজিবাদী আৰু সাম্যবাদী সমানেই শক্তিশালী আছিল, কি কাৰণত এটা আদৰ্শ আনটো আদৰ্শৰ তলত পৰাভূত হ'ব লগা হৈছিলে, বা কি কাৰণত দুই শক্তিৰ এটা শক্তি বিভাজন হৈছিলে, সেই সম্পৰ্কে আলোচনা কৰিম। ইয়াত ছ'ভিয়েট সংঘৰ বিষয়ে বেছিকৈ আলোচনা কৰা হৈছে, কাৰণ 1991 চনত 25 ডিচেম্বৰ তাৰিখে যিখন ছ'ভিয়েট সংঘৰ বিভাজন হৈছিলে। আৰু এই ছ'ভিয়েট সংঘৰ বিভাজনৰ লগে লগেই যিটো ৰাষ্ট্ৰবাদ বা বায়'পলাৰিটি সম্পূৰ্ণৰূপে নোহোৱা হৈ গৈছিল পৃথিৱীৰ পৰা, সেই সম্পৰ্কে আমি আলোচনা কৰিম। তাৰ আগতে আমি কিছুমান বেকগ্ৰাউণ্ডৰ কথা জানিব লাগিব, আমি হিষ্ট্ৰীৰ কথা জানিব লাগিব। কিছুমান ৰাছিয়ান ৰিভলিউশ্যন হওক বা লেনিনৰ অৱদান, ৰাছিয়ান ৰিভলিউশ্যনৰ অৱদান, কেনেকৈ ছ'ভিয়েট সংঘ প্ৰতিষ্ঠা হৈছিলে, সেই সম্পৰ্কেও আমি চমুকৈ আলোচনা কৰিম। ঠিক আছে। এতিয়া এই যিখন মানচিত্ৰ, এই মানচিত্ৰখনলৈ লক্ষ্য কৰি আহকচোন। এইখন হৈছে ইউনিয়ন অফ ছ'চিয়েলিষ্ট ৰিপাব্লিকছ, মানে ছ'ভিয়েট সংঘক কি বুলি জনা যায়, USSR, অৰ্থাৎ ইউনিয়ন অফ ছ'ভিয়েট ছ'চিয়েলিষ্ট ৰিপাব্লিকছ। অৰ্থাৎ USSR বা ছ'ভিয়েট সংঘ কেৱল এখন দেশ নহয়, ঠিক আছে, এখন দেশ নহয়, এই যিটো সংঘ, এই সংঘ 15খন প্ৰজাতন্ত্ৰৰে গঠিত আছিলে। 15খন প্ৰজাতন্ত্ৰ বুলি কওঁতে বিভিন্ন দেশ আছিলে। সেই দেশসমূহ হৈছে লিথুৱানিয়া, বেলাৰুছ, ৰাছিয়া, ইউক্ৰেইন, জৰ্জিয়া, উজবেকিস্তান, কাজাখস্তান, বহুতো দেশ। ঠিক আছে। ইয়াৰ ভিতৰত যিখন ৰাছিয়াখনে আছিলে আটাইতকৈ ডাঙৰ দেশ। ঠিক আছে। এই যিখন ছবি, এই ছবিখন 1991 চনত, অৰ্থাৎ এই মানচিত্ৰখনৰ যিটো সংঘ আমাক দেখাইছে, ইউনিয়ন অফ ছ'ভিয়েট ছ'চিয়েলিষ্ট ৰিপাব্লিকছ, এই প্ৰত্যেকখন দেশেই 1991 চনৰ পাছত এখন ইণ্ডিপেণ্ডেণ্ট দেশ হিচাপে পৰিৱৰ্তন হৈছিলে। আগতে একেলগে আছিলে, তাৰপাছত 1991 চনৰ পাছত এওঁলোক বিভক্ত হৈ গ'ল। ঠিক আছে। এতিয়া পাঠটোৰ আমি মাজলৈ যোৱাৰ আগতে কিছুমান সৰু কথা আমি মনত ৰাখি যাব লাগিব, যে ৰাছিয়া বিপ্লৱ বা ৰুছ বিপ্লৱৰ আৰম্ভণি হৈছিলে 1917 চনত। 1917 চনত দুটা পৰ্যায়ত ৰুছ বিপ্লৱ হৈছিলে। তাৰে এটা ফেব্ৰুৱাৰী মাহত আৰম্ভ হৈছিলে, আনটো অক্টোবৰ মাহত আৰম্ভ হৈছিলে। আৰু সেইকাৰণে এই বিপ্লৱক অক্টোবৰ বিপ্লৱ বুলিও জনা যায়। ঠিক আছে। 1917 চনত ৰাছিয়ান ৰিভলিউশ্যন আৰম্ভ হৈছিলে, ইয়াৰ অক্টোবৰ বিপ্লৱ বুলিও জনা যায়। এতিয়া ৰাছিয়ান ৰিভলিউশ্যনৰ কথা যদি আমি কওঁ, ৰাছিয়ান ৰিভলিউশ্যনৰ কথা কোৱাৰ লগে লগে এইজন ব্যক্তি ভ্লাদিমিৰ লেনিন, এই ভ্লাদিমিৰ লেনিনৰ কথাও আমি ক'ব লাগিব। ভ্লাদিমিৰ লেনিন কোন আছিলে? লেনিন আছিলে এই বিপ্লৱৰ মূল নেতা। লেনিনে যিটো নীতি ফ'ল' কৰিছিলে বা অনুসৰণ কৰিছিলে, সেয়া আছিল মাৰ্ক্সবাদ। অৰ্থাৎ ভ্লাদিমিৰ লেনিন আছিল কাৰ্ল মাৰ্ক্সৰ অনুগামী। কাৰ্ল মাৰ্ক্সৰ লগত তেওঁ কেইবাখনো গ্ৰন্থও লিখিছে। আৰু এওঁ যি নীতি, এই লেনিনৰ অৱদানৰ ফলতেই USSRৰ জন্ম হৈছিলে। অৰ্থাৎ এই যিখন USSR বা ইউনিয়ন অফ ছ'ভিয়েট ছ'চিয়েলিষ্ট ৰিপাব্লিক, এই দেশখনৰ ভেটি আছিলে সমাজবাদী। ঠিক আছে। সমাজবাদী নীতিৰ ভেটিত স্থাপন কৰা প্ৰথমখন দেশ এইখন আছিল ছ'ভিয়েট ৰাছিয়া। ঠিক আছে। আৰু লেনিনৰ অত্যন্ত পৰিশ্ৰমৰ ফলতেই সমাজবাদৰ উত্থান হৈছিলে, সেই কথা আমি মনত ৰাখি থ'ব লাগিব। এতিয়া যিজন ভ্লাদিমিৰ লেনিন, এই ভ্লাদিমিৰ লেনিন মাৰ্ক্সৰ অনুগামী। তেখেতে বহুদিন ধৰি ৰাছিয়াত নাছিল, কাৰণ তেওঁ জাৰ্মানী বা বিভিন্ন দেশবিলাকত তেওঁ ভ্ৰমণ কৰিছিলে, বিভিন্ন দেশত তেওঁ আছিলেগৈ। কিন্তু ৰাছিয়াত 1917 চনত ঘূৰি আহি তেওঁ যিখন প্ৰভিজনেল গভৰ্ণমেণ্ট আছিলে ৰাছিয়াত, ঠিক আছে, ৰাছিয়াত থকা প্ৰভিজনেল গভৰ্ণমেণ্টখন যাতে আঁতৰাই পঠাব পাৰে, কিয়নো তেওঁ কৈছিলে যে এইখন প্ৰভিজনেল গভৰ্ণমেণ্টখন ডিক্টেটৰশ্বিপ অফ বুৰ্জোৱা বুলি কৈছিলে। অৰ্থাৎ বুৰ্জোৱা বুলি কওঁতে যিটো ধনী শ্ৰেণীৰ লোকে এই গভৰ্ণমেণ্টখন মানে
চলাই আছিলে গতিকে তেওঁ আহি এই যিখন প্ৰভিজনেল গভৰ্ণমেণ্ট সেইখন উফৰাই পেলাবলৈ যত্ন কৰিছিলে আৰু তেওঁ ৱৰ্কাৰ্ছ বা শ্ৰমিক খেতিয়ক বিভিন্ন ধৰণৰ এই শ্ৰেণীৰ লোকসকলৰ দ্বাৰা প্ৰত্যক্ষভাৱে যাতে শাসন কৰিব পাৰে তাৰ ওপৰত তেওঁ গুৰুত্ব দিছিলে আৰু তেওঁ সেই যিটো ৱৰ্কাৰ্ছ পেজেণ্টছৰ ওপৰত গুৰুত্ব দিছিলে তাকে কোৱা হয় ডিক্টেটৰশ্বিপ অফ প্ৰলেটাৰিয়েট ঠিক আছে যাতে পৃথিৱীখনত যিবিলাক ডিছক্ৰিমিনেশ্যন আছে শোষণ আছে এইবোৰ নোহোৱা হৈ যায় তাৰ বাবে ভ্লাডিমিৰ লেনিনে বিশেষভাৱে গুৰুত্ব প্ৰদান কৰিছিলে আৰু ভ্লাডিমিৰ লেনিন আছিলে যিটো ৰাছিয়াৰ কমিউনিষ্ট পাৰ্টিৰ প্ৰথমগৰাকী সাধাৰণ সম্পাদক ঠিক আছে এতিয়া আমি ডিমেৰুকে সেই বিষয়ে উল্লেখ কৰিলোঁ শীতল যুদ্ধৰ সময়ত সমগ্ৰ বিশ্বত দুটা শিবিৰত বিভক্ত হৈছিল এটা আমেৰিকা এটা ছোভিয়েট সংঘ আৰু এই ডিমেৰু অন্ত পৰিছিলে 1991 চনত এই চনটো আমি মনত ৰাখি ল'লোঁ এতিয়া আগবাঢ়িছোঁ এই যিখন পিকচাৰ এই পিকচাৰখনলৈ মন কৰোঁ আহকচোন এই পিকচাৰখনত আমি দেখিছোঁ যে এখন ৱাল নিৰ্মাণ কৰি আছে ৱালখন নিৰ্মাণ কৰি আছে এই যিখন ৱাল এইখনক বাৰ্লিন ৱাল বুলি কোৱা হয় এই বাৰ্লিন ৱালখন পৃথিৱীৰ যিটো মানে বিশ্ব ৰাজনীতিৰ অত্যন্ত গুৰুত্বপূৰ্ণ এটা মানে ইভেণ্ট এটা গুৰুত্বপূৰ্ণ বিষয় বাৰ্লিন ৱালৰ বিষয়ে আমি এইকাৰণে জানিব লাগিব এই বাৰ্লিন ৱালখনেই পৃথিৱীখনক যি দুটা শিবিৰত বিভক্ত হৈ থকা যি দুটা শিবিৰ আছে এই দুটা শিবিৰ যে বেলেগ বেলেগ আদৰ্শৰে প্ৰভাৱান্বিত সেই কথা প্ৰমাণ কৰিছিলে ঠিক আছে এই বাৰ্লিন ৱালখন 1961 চনত নিৰ্মাণ কৰা হৈছিলে বাৰ্লিন ৱালখন আৰু 1989 চনত এই বাৰ্লিন ৱালখনৰ যি বিভাজনৰ ফলতেই পৃথিৱীয়ে সমাজবাদী নীতিৰ যিটো পতন বা ছোভিয়েট ইউনিয়নৰ পতনৰ দিশে আগবাঢ়ি গৈছিলে ঠিক আছে এতিয়া বাৰ্লিন ৱালৰ বিষয়ে আমি কিছু কথা জানো আহক যে 1961 চনত নিৰ্মাণ কৰা হৈছিলে 1961 চনত 13 আগষ্টৰ তাৰিখে জাৰ্মান ডেম'ক্ৰেটিক ৰিপাব্লিক ঠিক আছে এই 1961 চনৰ 13 আগষ্টৰ তাৰিখে জাৰ্মান ডেম'ক্ৰেটিক ৰিপাব্লিক অৰ্থাৎ জাৰ্মানীৰ এটা পলিটিকেল পাৰ্টি এই পাৰ্টিটোৱে যি নেকি কি কৰিছিলে সাম্যবাদী নীতি ফ'ল' কৰিছিলে বাৰ্লিন ৱালখন নিৰ্মাণ কৰে বাৰ্লিন ৱালখন নিৰ্মাণ কৰাৰ এটাই লক্ষ্য আছিলে যাতে যিবিলাক পাশ্চাত্যৰ ফেচিবাদী লোক এই ফেচিবাদী লোকসকল যাতে পূব জাৰ্মানীত প্ৰৱেশ কৰিব নোৱাৰে আৰু এটা কথা আমি ক'ব লাগিব যে বাৰ্লিন ৱালখনে পূব জাৰ্মানী সাম্যবাদী নীতিৰে অনুসাৰিত আছিল আৰু পশ্চিম জাৰ্মানী পুঁজিবাদী নীতিৰে অনুপ্ৰাণিত আছিল এই দুখন দেশক বিভক্ত কৰি দিয়ে আইডিঅলজিকেলি বিভক্ত কৰি দিয়ে আৰু ফিজিকেলিও বিভক্ত কৰি দিয়ে ঠিক আছে আৰু এই যিটো জাৰ্মান ডেম'ক্ৰেটিক ৰিপাব্লিক এই ৰিপাব্লিকে ঘোষণা কৰে যে বাৰ্লিন ৱালখন হৈছে এণ্টি ফেচিষ্ট প্ৰটেকশ্যন ৰেম্পাৰ্ট মনত ৰাখিম এণ্টি ফেচিষ্ট প্ৰটেকশ্যন ৰেম্পাৰ্ট প্ৰায় 28 বছৰ দিন ধৰি এই বাৰ্লিন ৱালখনে জাৰ্মানীখনক দ্বিখণ্ডিত কৰি ৰাখিছিলে আৰু 1989 চনৰ 9 নৱেম্বৰ তাৰিখে বাৰ্লিন ৱাল যেতিয়া ভাঙি পেলোৱা হয় তেতিয়াই পূব জাৰ্মানী যিখন সাম্যবাদী নীতিৰে অনুপ্ৰাণিত দেশ আৰু পশ্চিম জাৰ্মানীৰ একত্ৰীকৰণ হয় ঠিক আছে আৰু এই একত্ৰীকৰণেই পৃথিৱীৰ ইতিহাসত অত্যন্ত এটা গুৰুত্বপূৰ্ণ বিষয় কিয়নো ই এই সাম্যবাদী নীতিৰ পতনৰ দিশে লৈ গৈছিলে সেই কথা আমি মনত ৰাখি থ'ব লাগিব এতিয়া আগবাঢ়িছোঁ এই যিখন ৱাল এই ৱালখন নিৰ্মাণৰ সময়ত কি হৈছিলে যে যিখন ইষ্ট জাৰ্মানী মানে পূব জাৰ্মানীৰ পৰা প্ৰায় 3.5 মিলিয়ন লোক কি কৰিছিলে ৱেষ্ট জাৰ্মানীলৈ এমিগ্ৰেট কৰিছিলে প্ৰব্ৰজন কৰিছিলে সেই প্ৰব্ৰজনটো বন্ধ কৰিবলৈ যাওঁতে এই ৱালখন নিৰ্মাণ কৰি দিয়া হ'ল ঠিক আছে এতিয়া এই ৱালখন নিৰ্মাণ কৰাৰ সময়ত জন এফ কেনেডি আমি এই কথা উল্লেখ কৰিছিলোঁ জন এফ কেনেডি আছিল আমেৰিকাৰ ৰাষ্ট্ৰপতি তেওঁ কৈছে যে এ ৱাল ইজ এ হেল অফ এ লট বেটাৰ দেন এ ৱাৰ ঠিক আছে এতিয়া এই যিবিলাক বাৰ্লিন ৱালৰ বিষয়ে কৈছোঁ এইসমূহ আমি কিছুমান এক্সট্ৰা কথা আমি উল্লেখ কৰিছোঁ এইসমূহ পৰীক্ষাত তেনেকৈ নাহে তথাপিও আমি জানি লোৱাটো অত্যন্ত জৰুৰী ঠিক আছে এতিয়া সোভিয়েট চিষ্টেমটো কি আছিলে তাৰ বিষয়ে জনাৰ আগতে আমি সোভিয়েট ইউনিয়ন কেনেকৈ গঠন হৈছিলে সোভিয়েট ইউনিয়ন গঠন হৈছিলে ৰাছিয়ান যিটো বিপ্লৱ
ৰাছিয়াৰ যিটো ৰিভলিউশ্যন ৰাছিয়ান ৰিভলিউশ্যনৰ ফলস্বৰূপে ছ'ভিয়েট ইউনিয়ন সৃষ্টি হৈছিলে এতিয়া ৰাছিয়ান ৰিভলিউশ্যনত আমি লেনিনৰ কথা গম পালোঁ লেনিনে কেনেকৈ নেতৃত্ব লৈছিলে এতিয়া 1917 চনৰ পাছত প্ৰায় 1922 চনত কি হৈছিলে যে এখন চুক্তি হৈছিলে ৰাছিয়াৰ ৰেড আৰ্মিৰ লগত ৰাছিয়া ইউক্ৰেইন বেলাৰুছ আৰু বৰ্তমানৰ জৰ্জিয়া আৰ্মেনিয়া আৰু আজাৰবেইজান এইকেইখনৰ মাজত এখন চুক্তি হৈছিলে চুক্তি হোৱাৰ ফলত ইউনিয়ন অফ ছ'ভিয়েট ৰিপাব্লিকছৰ জন্ম হৈছিলে ঠিক আছে এতিয়া আহিছোঁ এই ৰাছিয়ান যিটো ছিষ্টেম বা ছ'ভিয়েট যিটো ছিষ্টেম এই ছ'ভিয়েট ছিষ্টেমটোৰ ভেটি কি আছিলে ছ'ভিয়েট ছিষ্টেমনো কি ঠিক আছে ছ'ভিয়েট ছিষ্টেমটোৰ বা ব্যৱস্থাটোৰ প্ৰথমটো বৈশিষ্ট্য হৈছে ই আছিলে সমতা নীতিৰ ওপৰত প্ৰতিষ্ঠিত সমাজ ব্যৱস্থা ছ'ভিয়েট ছিষ্টেমে সমতা নীতি ফ'ল' কৰিছিলে আৰু এই ছ'ভিয়েট ছিষ্টেম একদলীয় ব্যৱস্থাৰ ওপৰত বেছি গুৰুত্ব দিছিলে একদলীয় ব্যৱস্থা বুলি কওঁতে সেই সময়ত যিটো কমিউনিষ্ট পাৰ্টি অফ ছ'ভিয়েট ইউনিয়ন এইটো আছিলে একমাত্ৰ দল এই দলটোৰ ওপৰতে বিশেষভাৱে গুৰুত্ব দিয়া হৈছিলে সমতা নীতিৰ ওপৰত কিয় প্ৰতিষ্ঠিত আছিলে কাৰণ ৰাছিয়ান ৰিভলিউশ্যনে এইটো বিচাৰিছিলে যে পৃথিৱীখন সমতাৰ ওপৰত প্ৰতিষ্ঠিত হওক আৰু সেই ফলস্বৰূপে ৰাছিয়া সৃষ্টি হৈছে গতিকে মানে ছ'ভিয়েট ইউনিয়ন সৃষ্টি হৈছে গতিকে ছ'ভিয়েট ব্যৱস্থাটোৰ এই নীতিৰ ওপৰত বিশেষ গুৰুত্ব দিছিলে তাৰ উপৰিও সেই যিটো ছ'ভিয়েট ছিষ্টেম ব্যৱস্থাটো অত্যন্ত টনকিয়াল আছিলে অৰ্থনৈতিকভাৱে অত্যন্ত শক্তিশালী এটা ব্যৱস্থা আছিলে তাত কোনো ধৰণৰ আনএমপ্লয়মেণ্টৰ ছিষ্টেম নাছিলে ইয়াৰ উপৰিও আদৰ্শ আৰু জনকল্যাণৰ লগত এই ৰাছিয়াৰ যিটো অৰ্থব্যৱস্থা এই অৰ্থব্যৱস্থাটো জড়িত হৈ আছিলে প্ৰথমটো কথা হৈছে সমতা নীতিৰ ওপৰত প্ৰতিষ্ঠিত একদলীয় ব্যৱস্থা সাম্যবাদী দলক সৰ্বাধিক গুৰুত্ব প্ৰদান কৰিছিলে টনকিয়াল অৰ্থব্যৱস্থা আছিলে এই টনকিয়াল অৰ্থব্যৱস্থা এইকাৰণে আছিলে অত্যন্ত পৰিকল্পিত ব্যৱস্থা আদৰ্শ সমাজবাদৰ আদৰ্শ আৰু জনকল্যাণৰ লগত জড়িত হৈ থকাৰ বাবে আমেৰিকা যুক্তৰাষ্ট্ৰতকৈ অৰ্থাৎ ইউএছতকৈ বা অন্যান্য ৰাষ্ট্ৰসমূহতকৈ ইয়াৰ অৰ্থনীতি অত্যন্তই শক্তিশালী আছিলে আৰু এই অৰ্থব্যৱস্থাটোৰ জৰিয়তে কি হৈছিলে যে যিটো এটা যোগাযোগ ব্যৱস্থা পৰিবহণ ব্যৱস্থা উদ্যোগ স্থাপন হৈছিলে বিভিন্ন সৰু সৰু ৰিম'ট অঞ্চলবিলাকত আৰু এই যিটো সৰু সৰু উৎপাদনক্ষম সামগ্ৰী মটৰ গাড়ী পাৰ্টছৰ পৰাই ধৰক বা এটা বেজীলৈকে বা বিভিন্ন ধৰণৰ সামগ্ৰীসমূহ ঘৰুৱা যিবিলাক উদ্যোগ সেইবিলাকতে উৎপাদন কৰা হৈছিলে ঠিক আছে আৰু একেটা সময়তে ৰাষ্ট্ৰৰ সকলো নাগৰিক যিমানবিলাক চিটিজেন আছে সেই চিটিজেনক মৌলিক চাহিদাসমূহ পূৰণৰ ওপৰত বিশেষ গুৰুত্ব দিছিলে শিশুৰ ওপৰত গুৰুত্ব দিছিলে শিক্ষাৰ ওপৰত গুৰুত্ব দিছিলে স্বাস্থ্য ৰক্ষাৰ এইবিলাকৰ ওপৰত গুৰুত্ব দিছিলে আৰু এই সামগ্ৰীসমূহৰ যোগান তেওঁলোকে দিব বিচাৰিছিলে আৰু আৰ্থিক সাহায্যও প্ৰদান কৰিছিলে গতিকে আমি ভাবি চাওঁ আহক যে ছ'ভিয়েট ছিষ্টেমটো সেইটো সময়ত কিমান এটা শক্তিশালী আছিলে এতিয়া প্ৰশ্ন হয় কেনেকৈ এই ছ'ভিয়েট ছিষ্টেমটোৰ পতন হ'ল ইমান এটা শক্তিশালী ছিষ্টেম কেনেকৈ পতন হ'বলৈ পালে সেই বিষয়েও আমি আলোচনা কৰিম এতিয়া এটা খুব ইণ্টাৰেষ্টিং কথা আছে সেই সময়ত নিবনুৱা সমস্যা নাছিলে নিবনুৱা সমস্যা নাথাকিবই কাৰণ যেতিয়া ঘৰুৱা উৎপাদনক্ষম ব্যৱস্থাটো ইমান শক্তিশালী হৈ যায় যেতিয়া এটা যোগাযোগ ব্যৱস্থা অত্যন্ত উন্নত হয় তেতিয়া নিবনুৱা সমস্যাৰ দৰে তেনেকুৱা ধৰণৰ সমস্যাবিলাকে মূৰ দাঙি নুঠে ঠিক আছে এতিয়া কি কাৰণত যিটো ছ'ভিয়েট ইউনিয়নৰ পতন হৈছে আমি সেই বিষয়ে জানিম এতিয়া কৈছে ছ'ভিয়েট সংঘৰ প্ৰতি জনসাধাৰণে কিয় ইমান ক্ষোভ লৈ আহিলে এতিয়া এই ছিষ্টেমটোত কি আছিলে সেই জনসাধাৰণসমূহৰ প্ৰাথমিক স্বাধীনতা কিছুমান নাছিলে যেনেকৈ মত প্ৰকাশৰ স্বাধীনতা ছপা কৰাৰ স্বাধীনতা এই স্বাধীনতাসমূহ নাছিলে মানুহৰ ফ্ৰীডম নথকাৰ লগে লগে জনসাধাৰণৰ এই ছিষ্টেমটোৰ ওপৰত খং উঠিছিলে আৰু এটা কথা হৈছে এই ব্যৱস্থাটো অত্যন্ত আমোলাতান্ত্ৰিক স্বেচ্ছাচাৰী অত্যন্ত ব্যুৰক্ৰেটিক হৈ গৈছিলে আৰু হৈ যোৱাৰ কাৰণে মানুহে জনসাধাৰণে এই ছিষ্টেমটো ভাল পোৱা নাছিলে তাৰ পাছত কি হয় ছ'ভিয়েট ৰাছিয়াৰ যিটো উৎপাদন ব্যৱস্থা প্ৰযুক্তিবিদ্যা নিম্ন খাপৰ আছিলে আমি কৈ আহিছোঁ যে ৱেষ্টাৰ্ণ যিটো টেকন'লজি এইসমূহ অত্যন্ত উন্নত আছিলে আৰু সেই সময়ত প্ৰযুক্তিবিদ্যাত যদি নিম্ন হৈ যায় তেনেহ'লে কি হয় এখন উৎপাদন ব্যৱস্থাটো কেতিয়াবা মানে অত্যন্ত ঢিলা হৈ যোৱাৰ চান্স থাকে গতিকে সেই সময়ত প্ৰযুক্তিবিদ্যা নিম্ন খাপৰ হোৱাৰ কাৰণে এটা ড্ৰবেক আছিলে ইয়াৰ উপৰি যিটো একদলীয় ব্যৱস্থা সাম্যবাদী দল সেই দলটোৱে অত্যন্ত কঠোৰভাৱে নিয়ন্ত্ৰণ কৰিব বিচাৰিছিলে প্ৰশাসন ব্যৱস্থাটো গতিকে তেনে কৰিবলৈ যাওঁতে
সাধাৰণ জনতাই মানে সন্তুষ্ট হ'ব পৰা নাছিলে আৰু যিটো অৰাজকতাৰ সৃষ্টি হয় আৰু দুৰ্নীতি হ'বলৈ ধৰে গণতান্ত্ৰিক সুবিধা কিছুমান নাই মতামত প্ৰকাশৰ যদি স্বাধীনতা নাথাকে গতিকে এই ব্যৱস্থাটোৰ প্ৰতি জনসাধাৰণৰ আস্থা একেবাৰে নোহোৱা হৈ আহিছিলে ইয়াৰ পৰি আমি আৰু এটা কথা উল্লেখ কৰিব লাগিব যে যিটো ছ'ভিয়েট ইউনিয়নৰ ছিষ্টেম বা অৰ্থনীতিৰ লগত পুঁজিবাদী অৰ্থনীতিৰ পাৰ্থক্য কেতিয়াবা পৰীক্ষাত আহে তেতিয়া আমি উল্লেখ কৰিব লাগিব যে পুঁজিবাদী যিটো ৰাষ্ট্ৰৰ অৰ্থনৈতিক ব্যৱস্থা অৰ্থাৎ আমেৰিকা যুক্তৰাষ্ট্ৰই মুক্ত অৰ্থনীতিৰ ওপৰত সমৰ্থন কৰিছিলে একেটা সময়ত ছ'ভিয়েট ৰাছিয়াই কি কৈছিলে এই মুক্ত অৰ্থনীতি ব্যৱস্থাটো বিশ্বাস কৰা নাছিলে আৰু পুঁজিবাদী ৰাষ্ট্ৰ অৰ্থাৎ আমেৰিকা যুক্তৰাষ্ট্ৰই অৰ্থনীতিৰ ব্যক্তিগত খণ্ডত বেছিকৈ গুৰুত্ব দিছিলে আৰু ছ'ভিয়েট ৰাছিয়াই কি কৰিছিলে চৰকাৰী খণ্ডত বিশেষ গুৰুত্ব দিছিলে উল্লেখ কৰিছোঁৱেই স্বাস্থ্য শিক্ষা অন্যান্য কল্যাণকামী পৰিকল্পনাত বেছিকৈ গুৰুত্ব দিছিলে ঠিক আছে এই দুটা হৈছে ছ'ভিয়েট অৰ্থনীতি আৰু যিটো পুঁজিবাদী অৰ্থনীতিৰ ওপৰত পাৰ্থক্যৰ কথা এতিয়া আমি ইয়াৰ পাছত কেনেকৈ ছ'ভিয়েট সংঘৰ পতন হ'ল কাৰ নেতৃত্বৰ ফলত পতন হ'ল মিখাইল গৰ্বাচেভ আছিলে যিটো ৰাছিয়ান কমিউনিষ্ট পাৰ্টিৰ সাধাৰণ সম্পাদক 1985 চনত তেখেতৰ কিছুমান ভুল নেতৃত্বৰ ফলত ছ'ভিয়েট ছিষ্টেমটোৰ পতন হৈছিলে সেই বিষয়ে আমি আলোচনা কৰিম আৰু তথাপি এই পাঠটো আমি ইয়াতে সমাপ্ত কৰিছোঁ ইয়াৰ দ্বিতীয়টো ভিডিঅ'ত আমি সেই সম্পৰ্কে আলোচনা কৰিম আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পাইছে তেনেহ'লে নিশ্চয়কৈ লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব থেংক ইউ